নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো তোমালোকক এন্টাৰটেইনমেন্ট প্লাস লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ ইংলিছ সাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমাৰ যিকেইটা এমসিকিউ কোৱেশ্চন আছে সেইকেইটা এনসাৰ কৰি দিয়া হৈছে লগতে গ্ৰামাৰ সেকশনৰ গোটেইখিনি এনসাৰ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো First question, select the correct answer from the options. ইয়াতে তোমালোকৰ MCQ question 6টা দিয়া আছে আৰু ইয়াৰ পৰা correct answer টো তোমালোকে বাছি উলিয়াব লাগে। ইয়াৰ প্ৰথম question টো হৈছে who is known as the prince of Panidihing মানে কাক পানীদিহিঙৰ প্ৰিন্স ৰূপে বা ৰাজকুমাৰ হিচাপে জনা যায়। অপচন 1 ৰমেন, অপচন 2 দম্বৰু, অপচন 3 খগেন, অপচন 4 আব্বাস। একেবাৰে সহজ question ইয়াৰ correct answer হ'ব অপচন 3 খগেন। খগেন is known as the prince of Panidihing। খগেনক পানীদিহিঙৰ প্ৰিন্স হিচাপে জনা যায়। নেক্সট কোৱেশ্চন নম্বৰ বি হু ইজ কোকা ইন দি পোয়েম মাই নেটিভ লেণ্ড অৰ্থাৎ মাই নেটিভ লেণ্ড কবিতাটিত কোকা কোন আছিল অপচন 1 এ ইয়ং বয় এজন ডেকা ল'ৰা অপচন 2 দি অল্ড মেন এজন বৃদ্ধ মানুহ অপচন 3 দি পয়েট কবিজন অপচন 4 হৈছে এ বাৰ্ড এটি চৰাই ইয়াতে কাৰেক্ট আনসাৰ হ'ব দি কোকা ইন দি পোয়েম মাই নেটিভ লেণ্ড is the old man আৰু মাই নেটিভ লেণ্ড কবিতাটোত কোকাজন আছিল এগৰাকী বৃদ্ধ মানুহ ঠিক আছে গতিকে অপচন 2 হ'ব বি নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ সি where were the rescued people taken অৰ্থাৎ যিসকল ব্যক্তিক উদ্ধাৰ কৰা হৈছিল সেই উদ্ধাৰ কৰা ব্যক্তিসকলক কলৈ লৈ যোৱা হৈছিল অপচন 1 পুলিশ ষ্টেচন অপচন 2 হস্পিটেল অপচন 3 স্কুল বিল্ডিং অপচন 4 মাৰ্কেট অৰ্থাৎ বজাৰ বানপানীৰ পৰা উদ্ধাৰ কৰা ব্যক্তিসকলক বিদ্যালয়ৰ বিল্ডিংলৈ বা অট্টালিকালৈ লৈ যোৱা হৈছিল গতিকে ইয়াতে কাৰেক্ট আনসাৰ হ'ব সি নম্বৰ কোৱেশ্চনটোৰ অপচন 3 স্কুল বিল্ডিং সি নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 3 স্কুল বিল্ডিং ওকে নেক্সট কোৱেশ্চন নম্বৰ ডি where is the evening prayer heard অৰ্থাৎ গধূলিৰ প্ৰাৰ্থনা আমি ক'ত শুনিবলৈ পাওঁ অপচন 1 only in temple কেৱল মাত্ৰ মন্দিৰ বিলত অপচন 2 in the market বজাৰত অপচন 3 only in mosque অৰ্থাৎ মছজিদ বিলাকত মাত্ৰ শুনিবলৈ পাম অপচন 4 in all religious places এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 4 আমি গধূলিৰ প্ৰাৰ্থনা সকলোবোৰ ধৰ্মীয় স্থানতে শুনিবলৈ পাওঁ হেয়া লাগিলে মন্দিৰ হওক মছজিদ হওক বা গিৰ্জাই হওক আমি বা গুৰুদ্বাৰে হওক আমি সকলো ধৰ্মীয় জেগাতে বা স্থানতে আমি গধূলিৰ প্ৰেয়াৰ বা প্ৰাৰ্থনা শুনিবলৈ পাওঁ গতিকে অপচন 4 টো হ'ব ডি কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ ই হু হোষ্টেড দি কুইজ কম্পিটিশ্যন অৰ্থাৎ কুইজ কম্পিটিশ্যন কোনে হোষ্ট কৰিছিলে অপচন 1 পিকে বৰুৱা অপচন 2 ৰেহানা সুলতানা অপচন 3 অঞ্জলি দাস অপচন 4 ৰাজেন কলিতা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কুইজ কম্পিটিশ্যনখন হোষ্ট কৰিছিলে অঞ্জলি দাসে অপচন 3 হ'ব কাৰেক্ট আনসাৰ এই নম্বৰ কোৱেশ্চনটোৰ আৰু কুইজ মাষ্টাৰ আছিল পিকে বৰুৱা কিন্তু যেহেতু আমাক ইয়াতে কোৱেশ্চনটো সুধিছিল যে কোনে হোষ্ট কৰিছিলে অঞ্জলি দাসে গতিকে এই নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 3 অঞ্জলি দাস What is the capital of Assam? অসমৰ ৰাজধানী কি? অপচন 1 তেজপুৰ, অপচন 2 দিছপুৰ, অপচন 3 তিনচুকীয়া, অপচন 4 যোৰহাট। একেবাৰে সহজ কোৱেশ্চন আমি সকলোৱে জানো যে অসমৰ কেপিটেল হৈছে অপচন 2 দিছপুৰ। ওকে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 2 দিছপুৰ। নেক্সট কোৱেশ্চন নম্বৰ 2 এনসাৰ দি ফলোইং কোৱেশ্চনছ ইন এ সিঙ্গল সেন্টেন্স যেবিলাক কোৱেশ্চন আছে সেইবিলাকক এটা বাক্যত উত্তৰ লিখিব দিছে হাউ অল্ড ওয়াজ খগেনৰ বয়স কিমান আছিল এটো জানোৱে আমি খগেনৰ বয়স আছিল 17 হোৱাট ডাজ দা অল্ড ম্যান আস্ক দা পয়েট বৃদ্ধ মানুহজনে কবিক কি সুধিছিলে ওকে নেক্সট কোৱেশ্চন 3 হোৱাট ইজ দা নেম অফ খগেনছ ভিলেজ খগেনৰ গাঁওখনৰ নাম কি আছিল বৰগাঁও ন Next question number 4 how many school teams participated in the quiz program for selection phase অৰ্থাৎ বাছনিৰ প্ৰক্ৰিয়াত কেইটা কুইজৰ দলে অংশগ্ৰহণ কৰিছিল পাঁচটা দলে অংশগ্ৰহণ কৰিছিল নেক্সট হু was the quiz master কোন আছিল আমি সকলোৱে জানো মিস্টাৰ পিকে বৰুৱা then question number 6 what was the ancient name of Assam অসমৰ পুৰণি নাম কি আছিল প্ৰাগজ্যোতিষপুৰ next question number 7 who was খগেন কোন আছিল next question number 8 what is a quiz কি Question number 9 Khogen you have saved our lives given us a new life who said this কোনে কৈছিলে ডক্টৰ হাতি বুৰাই কৈছিলে হয়নে গতিকে এনেকৈ তোমালোকৰ 10টা কোৱেশ্চন আছে 1 মাৰ্কাৰ নেক্সট তোমালোকৰ 2 মাৰ্কৰ যিকোনো 5টা কোৱেশ্চন কৰিব দিছে যেনে প্ৰথমটো কোৱেশ্চন সুধিছে ইয়াতে যে why did the people of Chitolia and the neighboring villages panic অৰ্থাৎ চিতলিয়া আৰু ইয়াৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহবিলাকে কিয় ভয় খাইছিলে বা আতংকিত হৈছিল নেক্সট why was the poet asked the old man to breathe deep অৰ্থাৎ কবিয়ে বৃদ্ধ মানুহক কিয় দীঘলকৈ বা গভীৰকৈ উশাহ ল'বলৈ কৈছিল দেন
C. Mention two rules of the quiz as announced by the scorer Aparna. অৰ্থাৎ স্ক'ৰাৰ অপৰ্ণাই উল্লেখ কৰা যিকোনো কুইজৰ ৰুল দুটাৰ কথা লিখিব দিছে। নেক্সট তোমালোকৰ 4 নম্বৰটো ৰাইট ডাউন ফাৰ্ষ্ট 8 লাইনছ অফ দি পোয়েম মাই নেটিভ লেণ্ড। মাই নেটিভ লেণ্ড কবিতাটোৰ প্ৰথম আধাৰি লিখিব দিছে। নেক্সট তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট দি অপজিট ৱৰ্ড অফ দি ফলোয়িং ৱৰ্ডছ। তলৰ শব্দবিলাকৰ অপজিট ৱৰ্ডবিলাক লিখিব দিছে। প্ৰথমটো হৈছে হট। হট মানে হৈছে গৰম। গৰমৰ অপজিট কি হ'ব? কল, হয়নে? COLD। নেক্সট অল। অল মানে হৈছে বুঢ়া। বুঢ়াৰ বিপৰীত কি হ'ব তোমালোকৰ? ডেকা, য়ং, হয়নে? নেক্সট ষ্ট্ৰং। ষ্ট্ৰং মানে হৈছে শক্তিশালী। শক্তিশালীৰ বিপৰীত কি হ'ব? উইক, ন? WEEK। নেক্সট ডে। ডেৰ বিপৰীত কি হ'ব? ডে মানে হৈছে দিন। দিনৰ বিপৰীত কি হ'ব? ৰাতি, নাইট, নে? NIGHT। গতিকে তোমালোকে এনেকৈ লিখিব লাগিব। হদৰ বিপৰীত হ'ব কল, অল্ডৰ বিপৰীত হ'ব য়ং, তাৰপিছত তোমালোকৰ ষ্ট্ৰঙৰ বিপৰীত হ'ব উইক, আৰু ডেৰ বিপৰীত হ'ব নাইট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6 কাৰেক্ট টেন্স কৰিব দিছে যিকোনো তিনিটা। আই ৰাইট দিছ লেটাৰ চিন্স মৰ্ণিং। অৰ্থাৎ মই এই চিঠিখন ৰাতিপুৱাৰ পৰা লিখি আছোঁ। যিহেতু ইয়াতে চিন্স আছে গতিকে এইটো কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। গতিকে এইটো কেনেকৈ হ'ব? আই হেভ বিন ৰাইটিং, অ'কে, আই হেভ বিন ৰাইটিং দিছ লেটাৰ চিন্স মৰ্ণিং, হয় নেকি? ঠিক আছে, আই হেভ বিন ৰাইটিং দিছ লেটাৰ চিন্স মৰ্ণিং। অ'কে, নেক্সট 6 বি দ্য ছান ৰাইজ ইন দি ইষ্ট। যিহেতু এইটো এটা চিৰচৰিত অভ্যাগত ঘটনা গতিকে ইয়াতে ৰাইজ যিটো ভাৰ্ব আছে ভাৰ্বটোৰ লগত এটা এছ যোগ হ'ব। কি হ'ব ইয়াতে? দি ছান ৰাইজ আছিলে, ৰাইজৰ লগত এটা এছ যোগ হ'ব, ৰাইজেছ ইন দি ইষ্ট। অ'কে, ৰাইজেছ ইন দি ইষ্ট। অ'কে, ইয়াতে এছ এটা যোগ কৰি দিলে হৈ গ'ল। নেক্সট তোমালোকৰ চিটো আছে হি গ' টু গুৱাহাটী য়েষ্টাৰডে। অৰ্থাৎ সি যোৱাকালি গুৱাহাটীলৈ গৈছিল। গতিকে ইয়াতে য়েষ্টাৰডে যিহেতু আছে গতিকে এইটো পাষ্ট টেন্সৰ বাক্য। গতিকে গ'টো কি হ'লে চেঞ্জ হ'ব তোমালোকৰ? পাষ্ট টেন্সত। গ'ৰ পাষ্ট টেন্স কি? ৱেন। গতিকে হি ৱেন টু গুৱাহাটী। গ'টো কি হ'ব? ৱেণ্টলৈ সলনি হ'ব। ৱেন হ'ব ইয়াতে। হি ৱেন টু গুৱাহাটী য়েষ্টাৰডে। ঠিক আছে, বাকীখিনি একে থাকিব তোমালোকৰ। গ'ৰ ঠাইত তোমালোকৰ ইয়াতে ৱেন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ ডি হি কাম হিয়াৰ টুমৰ'। অৰ্থাৎ সি আমাৰ ইয়ালৈ অহাকালি আহিব। যিহেতু টুমৰ' আছে, অহাকালি আছে, গতিকে এইটো ফিউচাৰ টেন্স হ'ব। গতিকে হি উইল কাম হিয়াৰ। অ'কে, হি উইল, ইয়াতে হি উইল কাম হিয়াৰ টুমৰ' হ'ব। ঠিক আছে, হি উইল কাম হিয়াৰ, ইয়াতে হি উইল কাম হিয়াৰ টুমৰ' হ'ব। ঠিক আছে, নেক্সট 7 নম্বৰ তোমালোকৰ এপ্লিকেশ্যন লিখিব দিছে। ৰাইট এন এপ্লিকেশ্যন টু দি প্ৰিন্সিপাল হেডমাষ্টাৰ অফ ইয়ৰ স্কুল চিকিং লিভ অফ এবচেঞ্চ অন একাউণ্ট অফ ইয়ৰ ইলনেছ। অ'কে, নেক্সট 5 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আছে। এইটো পঢ়িব দিছে পেজেছটো, পঢ়ি কেনে প্ৰশ্নকেইটাৰ এনচাৰ কৰিব দিছে। প্ৰথমটো হৈছে হোৱাট ইজ ছান, অৰ্থাৎ সূৰ্য কি? সূৰ্য কি? এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ কাৰেক্ট এনচাৰটো তোমালোকৰ প্ৰথম লাইনটোতে আছে। সূৰ্যটো হৈছে এটা নক্ষত্ৰ। দি ছান ইজ এ ষ্টাৰ। অ'কে, এনেকৈ লিখি দিলে 1 মাৰ্ক পাই গ'লা তোমালোকে। নেক্সট কুৱেশ্যন বি হোৱাট ডাজ দ্য ছান গিভ আছ। অৰ্থাৎ সূৰ্যই আমাক কি দিয়ে? সূৰ্যই কি দিয়ে বুলি ক'লে আমি সকলোৱে জানো দি ছান গিভছ আছ হিট, লাইট এণ্ড এনাৰ্জি। অ'কে, ছানে আমাক কি দিয়ে? তাপ দিয়ে, পোহৰ দিয়ে আৰু শক্তি দিয়ে। গতিকে ছান গিভছ আউট হিট, লাইট এণ্ড এনাৰ্জি, এনেকৈ লিখিলে হ'ল। নেক্সট হুইচ পাৰ্ট অফ দি প্লেণ্ট প্ৰিপেয়াৰ্ছ ফুড। অৰ্থাৎ গছৰ কোনটো পাৰ্টে বা কোনটো অংশই খাদ্য প্ৰস্তুত কৰে? আমি সকলোৱে জানো যে গছৰ পাতে কি কৰে? খাদ্য প্ৰস্তুত কৰে। লিভছ অফ দি প্লেনেট প্ৰিপেয়াৰ ফুড ইন দি প্ৰেজেঞ্চ অফ ছানলাইট। গতিকে এই লাইনটো তোমালোকে লিখি দিলে 1 নম্বৰ পাবা। নেক্সট ফাইন ফ্ৰম দি পেজেছ দি ৱৰ্ড হেভিং দ্য ছেম মিনিং ডিষ্টেণ্ট। ডিষ্টেণ্ট মানে হৈছে দূৰ। দূৰ শব্দটোৰ সমাৰ্থক শব্দটো এই পেজেছটোৰ পৰা বাছাই উলিয়াব দিছে। ডিষ্টেঞ্চ শব্দটোৰ সমাৰ্থক শব্দটো ইয়াতে আছে তোমালোকৰ ফাৰ। ঠিক আছে, ডিষ্টেঞ্চ ফাৰ। ফাৰ মানেও দূৰত, ডিষ্টেঞ্চ মানে দূৰত। গতিকে তোমালোকৰ ডি কুৱেশ্যনটোৰ এনচাৰ হ'ব ফাৰ। অ'কে, FAR। তো আজিলৈ ইমানে। যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। আজিলৈ ইমানে, ধন্যবাদ।